আমার দাবি ন্যায্য দাবি হয় আমার প্রাপ্য দিও হয় আমার প্রাপ্য দিও হয় আমার পেনশন দিও দিব্যাঙ্গ পেনশন দিবই লাগিব হিমন্ত বিশ্ব শৰ্মা মিছা কথা নচলিব আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বিচাৰি যাওঁতে দিছপুৰ ৰাজগেটত 1919 চনৰ সেনানায়ক ডায়েৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল অমিতাভ বসুমতাৰী নামৰ বিষয়াজনে আৰু সেইজন বিষয়াৰ বিৰুদ্ধে আজিলৈকে চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে কিহৰ বাবে নাজানো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁক পদোন্নতিহে দিলে যিটো কেছ ইতিমধ্যে চেণ্ট্ৰেল হিউমেন ৰাইটছ কমিশ্যনলৈকে গৈছিলে সেই বিষয়টোত কিন্তু আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নেদেখুৱালে যদি আইনখন সকলোৰে কাৰণে সমান হয় তেতিয়াহ'লে আমাৰ ওপৰত নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰা সেই বিষয়াজনৰ ওপৰত চৰকাৰে আজিলৈকে কিয় শাস্তি দিব পৰা নাই 2 নম্বৰ কথাটো হৈছে আইনৰ 24 নং দফা অনুসৰি আমি যি পেনশন পাই আছো প্ৰতিবন্ধী আইন 2016 24 নং দফা অনুসৰি আমি যি পেনশন লাভ কৰো 1000 টকা পেনশন চৰকাৰখনে সবকা সাথ সবকা বিকাশৰ কথা কৈ কিন্তু আমাৰ বিকাশটো কাটি দিলে আমাৰ সেই দিনদয়াল দিব্যাংগ পেনশনটো কাটি দিলে 3558টা ব্যাকৱৰ্ড পদ 2017 লৈকে এখন চৰকাৰে উলিয়াই দিছিলে সেই চৰকাৰে পুষ্কেনি আজিলৈকে মুকলি কৰি নিদিলে বা কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ যে আয়ুই গৃহ পাব লাগে সেই আজিলৈকে যি ধৰণে পাব লাগে সেই আমাৰ আজিলৈকে কোনো স্পেচিয়েল ব্যৱস্থা গ্ৰহণ নকৰিলে এই যে কিছুদিন আগতে যে এডিআৰই পৰীক্ষা হৈ গ'ল বা হৈ আছে এই পৰীক্ষাসমূহত আমাৰ যি ধৰণৰ কাট অফ মাৰ্ক ব্লাইণ্ড অৰ্থপেডিক বা হেয়াৰিঙৰ যি ধৰণৰ হ'ব লাগে সেয়া কিন্তু প্ৰকাশ কৰিব নোৱাৰে কিয় প্ৰকাশ কৰিব নোৱাৰে তাৰ অন্তৰ্গত কি যে ব্লাইণ্ডৰ যিমানখিনি হ'ব আমাৰ কম্পিটিশ্যন সদায় ব্লাইণ্ড হ'ব লাগে অৰ্থপেডিক হেয়াৰিং হ'ব লাগে সকলো প্ৰতিবন্ধী শ্ৰেণীৰ প্ৰতিবন্ধী বেলেগ বেলেগ হ'ব লাগে গুৱাহাটীত থকা একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত যি ধৰণে পৰ্যাপ্ত সাহায্য পাব লাগে তাক নাপায় ল'ৰা ছোৱালী কেতিয়াবা খাবলৈ নোপোৱা হৈ যায় ৰাজপথত আহিব লগা এটা অৱস্থা হৈছে চাৰিওফালে কেৱল অৰাজক মিছা কথা ফুলজাৰি মাৰি যিগৰাকী মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ গংগা বহাই দিছে অসমত তেখেতে আজি অত পইচা বিলাইছে তত বিলাইছে কিন্তু প্ৰতিবন্ধীসকলে 1000 টকা দিব লাগে তেখেতৰ কিয় পইচা নাই নে তেখেতে ভাবিছে ইহঁতক নোখোৱাই মাৰি থৈ যাম সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আজি আমি ইয়াত অৱস্থান কৰিছোহি আৰু অনাগত সময়ত যদিহে নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী বিষয়া যিয়ে সঠিক উত্তৰ দিব পাৰিব তেতিয়ালৈকে আমি বহিম নহ'লে আমি তেখেতৰ কথাখিনিটো শুনিবলগীয়া সময় নাই আমি দিছপুৰ যাবলগীয়া বাধ্য হ'ম আৰু তেখেতৰ এইবিলাক নাটক যে য'ত যে কৈ থাকে এইবিলাক আমাৰ লগত নচলিব আমাৰ প্ৰাপ্য আমাক লাগিবই তেখেতৰ বাপেকৰ ঘৰৰ ধন আমাক নালাগে তেখেতৰ উন্নয়নৰ গংগাত আমি উঠি যাব নালাগে আমাক প্ৰাপ্যখিনি খাই জীয়াই থাকিব দিয়ক সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস তেতিয়াহে সাৰ্থক হ'ব যেতিয়া প্ৰতিবন্ধীসকলো তাৰ মাজৰে এজন হ'ব সেইবাবে আমি আজি এটা শ্লোগান দিছো যে আইনখন সকলোৰে বাবে সমান আপুনিও আইনৰ গান্ধীৰ ভিতৰত মহাশয় আইনৰ বাহিৰত নকৰিব আপুনি নিজকে ৰজা বুলি নাভাবিব বহুত ৰজা সময়ৰ ক্ষেত্ৰত বিবিধ হৈ গৈছে আলেকজাণ্ডাৰো নোহোৱা হৈ গৈছে আৰু ঠিক একেদৰে অসমৰো তথাপি বহু মন্ত্ৰী আজিৰ দিনটোত নোহোৱা হৈ গৈছে আপুনি নিজৰ প্ৰতাপত কাম কৰক আপোনাৰ দক্ষতা আছিল কিন্তু দক্ষতাখিনি সৎ কামত লগাওক আৰু প্ৰতিবন্ধীসকলৰ প্ৰাপ্য দিয়ক প্ৰতিবন্ধীক আপুনি দয়া কৰিব নালাগে প্ৰতিবন্ধীক আপুনি মৰম কৰিব নালাগে প্ৰতিবন্ধীৰ প্ৰাপ্য আপুনি আদায় দিয়ক অন্যথা প্ৰতিবন্ধীসকলে জাগিব আৰু জাগিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ